ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ বাবে বিহুৰ পূৰ্বে আহিছে সুখবৰ। ইতিমধ্যে ৰাজ্য চৰকাৰে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে। ইয়াৰ পিছতে ৰাজ্যৰ কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰাৰ লগে লগে এইবাৰ সাজু হৈছে ৰাজ্যৰ কৰ্মচাৰী সমাজ। আপত্তি দাবী পৰামৰ্শ দিব কৰ্মচাৰী সমাজে। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠন কৰিবলগীয়া অষ্টম দৰমহা আয়োগৰ ওচৰত প্ৰায় 4.5 লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে আপত্তি দাবী জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ সাজু হৈছে। যোৱা 1 জানুৱাৰীত সাংবাদিকৰে সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জনাইছিলে যে কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ভিতৰতে অসমে প্ৰথম ৰাজ্য হিচাপে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছিল আৰু আনুষ্ঠানিকভাৱে দৰমহা আয়োগ গঠনৰ জাননী জাৰি হোৱা নাই যদিও আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী তথা শিক্ষক সমাজ সংগঠনসমূহে কি বিষয়ক প্ৰাধান্য দি পৰামৰ্শ দাবীসমূহ জনাব সেই লৈ প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা হৈছে। আৰু উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে ৰাজ্যৰ কৰ্মচাৰী সমাজক 20 স্তৰত ভাগ কৰি অৰ্থাৎ 3,900 টকাৰ পৰা আৰম্ভ কৰি 11,800 টকালৈ গ্ৰেড পে সৃষ্টি কৰি সংশোধিত দৰমহা নিৰ্ধাৰণ কৰিছিল। কেইবাটাও স্তৰত গ্ৰেড পে নিৰ্ধাৰণ কৰাৰ পাছত দেখা গ'ল যে সমস্যাসমূহ নিৰাময় কৰিবলৈ বিত্ত বিভাগে গঠন কৰা আসোঁৱাহ দূৰীকৰণ কমিটিয়ে পুনৰ গ্ৰেড পে ঠিক কৰিবলগীয়া হৈছিল আৰু সপ্তম দৰমহা আয়োগৰ দৰমহা নিৰ্ধাৰণত থকা আসোঁৱাহসমূহ দূৰ নোহোৱাকৈ থাকি গ'ল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে ন্যায়ালয়ৰ শৰণাপন্ন হ'বলগীয়াও হৈছিল। আৰু সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ অষ্টম দৰমহা আয়োগক দূৰ কৰাৰ অন্যতম দাবী হ'ব কৰ্মচাৰী সমাজৰ। আৰু একে জীৱনশৈলীৰে একেখন বজাৰৰ খাদ্য সামগ্ৰীৰ দামৰ লগত থকা সম্পৰ্কৰে ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বসবাস কৰে। তেনে ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য চৰকাৰৰ দৰমহাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। সেয়েহে ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰী শিক্ষকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ অষ্টম দৰমহা আয়োগৰ ওচৰত কেন্দ্ৰৰ সমাহাৰত দৰমহা নিৰ্ধাৰণ কৰাটো প্ৰধান দাবী হ'ব বুলি জানিব পৰা গৈছে। লগতে সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা 20টাৰ পৰা গ্ৰেড পে স্তৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইপিনে উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগ 1 জানুৱাৰী 2016ক ভিত্তি কৰি গঠন কৰা হৈছিল, কিন্তু ৰাজ্য চৰকাৰে সংশোধিত দৰমহা আদায়ৰ বাবে ভিত্তি কৰি লৈছিল 1/4/2016ৰ পৰাহে। চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত ৰাজ্যিক কৰ্মচাৰীয়ে 3 মাহৰ বৰ্ধিত দৰমহা লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে এই 3 মাহৰ অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে অৱসৰকালীন সময়ছোৱাত পুৰণি দৰমহাৰ ভিত্তি কৰিহে পেঞ্চন লাভ কৰাত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী যাতে 1 জানুৱাৰী 2026ৰ পৰাই কাৰ্যকৰী কৰা হয় তাৰ বাবে দাবী জনাবলৈও সাজু হৈছে। প্ৰাথমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ বাবে পৃথককৈ বৰ্ধিত গ্ৰেড পে আদায় দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰেড পে ঘূৰাই লৈছিল। আৰু এনে বৈষম্য অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত নকৰিবলৈ আয়োগক আৰ্জি দিব শিক্ষক কৰ্মচাৰী সংগঠনসমূহে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটিৰ ব্যৱস্থা কাৰ্যকৰী কৰা, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি আৰু পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটিৰ ব্যৱস্থা, মাষ্টাৰ ৰোল ৱৰ্কচাৰ্জ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়া কৰা, বেতন সুৰক্ষাসহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, আৰ্থিক সুবিধাসহ সকলো কৰ্মচাৰীৰ পদোন্নতি দিয়াকে ধৰি বিভিন্ন দাবী অষ্টম দৰমহা আয়োগক জনাবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰায় 4.5 লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে। এতিয়া অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত কি প্ৰকাশ পায় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।